Gol. Gol. Erebu. Bul. Udah. Mana sih urung undok? নমস্কাৰ সকলোকে মুম্বাইকে মোৰ নিপুণ বলক ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি লখিমপুৰ পুকতেলাই গাঁও পঞ্চায়তৰ ৰাধাং অবনৰী বাংকিয়াৰ নআলি গাঁৱৰ যিটো গৰাখহনীয়া হৈছে, আজি আপোনালোকক গৰাখহনীয়াটো দেখাবলৈ চেষ্টা কৰিম আৰু গৰাখহনীয়াৰ বাবে নআলি গাঁৱৰ মানুহে ধৰ্ণা দিবলৈ ওলাই আহিছে। কেনেদৰে ওলাই আহিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক। গৰাখহনীয়া হৈছে, চ' চাই লওক আপোনালোকে। ইয়াত মানে মাটি বাৰী চব মানে তামোল গছ, কল গছ একেবাৰে চব কাঢ়ি লৈ গৈ গৈছে। চ' আপোনালোকে চাই লওক। আজি প্ৰায় 1995 চনৰ পৰা 2024 চনৰ অৰ্থাৎ আজি তাৰিখলৈকে প্ৰতি বছৰে গৰাখহনীয়াই হাজাৰ হাজাৰ বিঘা মাটিৰ লগতে ঘৰ বেটি নদীৰ বুকুত যা গৈছে। আমি ৰাধা অবনৰী আঞ্চলিক সমিতি TMMK প্ৰতি বছৰে স্মাৰক পত্ৰৰ জৰিয়তে লখিমপুৰ আয়ুক্ত মহোদয়ৰ পৰা আৰম্ভ কৰি স্থানীয় বিধায়ক, স্থানীয় সাংসদ আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগতে অসম চৰকাৰৰ মাননীয় জলসম্পদ বিভাগৰ মন্ত্ৰী মহোদয়কো এই সমস্যাসমূহ গৰাখহনীয়াৰ সমস্যাসমূহ আমি অৱগত কৰিছোঁ। মাত্ৰ নাম মাত্ৰে কেইটামান যুৱক পেলাই ইতিমধ্যে সমাপ্ত কৰি থৈ দিলে। বিভিন্ন কাৰিকৰী বিজেপি বুলি কৈছে নাজানো কেন্দ্ৰৰ মানে নাপাত্ৰ হৈ গ'ল। ইফালে নদীৰ লখিমপুৰ জিলাৰ নৱগঠিত 75 নং নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত পুকতেলাই গাঁও পঞ্চায়তৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ আপোনাৰ শুভ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে সমাধানৰ দাবী জনাই স্মাৰক পত্ৰ প্ৰদান কৰা হ'ল। গৰাখহনীয়াৰ বিজ্ঞানসন্মত আৰু স্থায়ী প্ৰতিৰোধৰ দাবী মহোদয় সোৱণশিৰি নদীৰ দীৰ্ঘদিনীয়া ভয়াৱহ গৰাখহনীয়াৰ বাবে নআলি আৰু ঘাগৰবালি গাঁৱৰ ভেটি কৃষিভূমি নদীৰ বুকুত যা যোৱাৰ ফলত কেইবাশ পৰিয়াল সম্পূৰ্ণৰূপে ভূমিহীন আৰু গৃহহীন হৈ পৰিছে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনি শংকৰ বান্ধ প্ৰতিৰোধৰ আঁচনিৰে নআলি আৰু ঘাগৰবালি গাঁৱৰ খহনীয়া নিয়ন্ত্ৰণৰ কাম আজি কুপতি আৰম্ভ নোহোৱাত ৰাইজে উষত মৰ্মাহত হৈছে। গতিকে মহোদয়ে শীঘ্ৰে উক্ত খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱা হ'ল। আহিবলৈ চেষ্টা কৰি মহিলাসকলৰ কাষলৈ যাম। আমি প্ৰতিবাদৰ দৃশ্য দেখুৱাইছোঁ, যিহেতু প্ৰতিবাদী বৈজ্ঞানিক ব্যৱস্থা যেতিয়ালৈকে নকৰে আমি তেতিয়ালৈকে আমাৰ জিলা আয়ুক্ত আহিছে, আপোনালোকে মেমৰিয়েল ইয়াত মাতিলে চবেই কৰি দিম বুলি কয়, তাত গৈ আকৌ পাহৰি থাকিলে আমালৈ মনত নপৰে। কি ক'ব এই মতত কি ক'ব, কি আপোনালোকৰ প্ৰতিবাদ দাবী কি? আপোনালোকৰ নিউজ চেনেলক আমি ধন্যবাদ জনাইছোঁ আৰু আমি দাবী জনাইছোঁ যে গৰাখহনীয়া নআলি বালি এলেকা জুৰি আমাৰ গৰাখহনীয়া হৈ আছে। বছৰে বছৰে আমাৰ ঘৰ বাৰী চব লোকচান হৈ আছে। সেইকাৰণে আমাক স্থায়ী বিজ্ঞান অৱস্থা নাইকিয়া হৈ গৈছে। গতিকে আমাৰ আৰু আমাৰ জলসম্পদ মন্ত্ৰী হৈ আছে। এনেদৰে নআলি বালিগাঁৱৰ ৰাইজে গৰাখহনীয়াৰ কাৰণে পূজাপাঠ কৰিছে, ইফালে পাৰ্কোপাইন লগাইছে, তথাপিতো ৰক্ষা পোৱা নাই নআলি বালিগাঁৱৰ
ৰাইজে গৰাখহনীয়াৰ পৰা তো এই কাৰণে আজি নগালী বালিগাঁৱৰ ৰাইজে ওলাই আহিছে যে প্ৰতিবাদ দিবলৈ অসম চৰকাৰক আহ্বান জনাইছে যে অতি সোনকালে এই বান ব্যস্ত ব্যৱস্থাটো অতি সোনকালে কৰি দিবলৈ আহ্বান জনাইছে প্ৰতিবাদৰ দ্বাৰা আজি ৰাইজে কান্দি আছে মাটি গৰাখহনীয়াই লৈ গৈ আছে এইটো কাৰণে অতি সোনকালে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে নৱালী বালিগাঁৱৰ ৰাইজে Mana suruh mundo. Iwam dah. Develop ke? Ede bu. Bul. Asik ke? Tarik tu. Ke. Ispar payung ke?